বিজন মহাজন নিশ্চয় আপোনালোকে বিজন মহাজনক ভালকৈ চিনি পায়। নমস্কাৰ, শুভ ৰাতিপুৱা সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আপোনালোকে নিশ্চয় বিজন মহাজনক চিনি পায় আৰু সেই বিজন মহাজনে ভাবিছে যে মই সকলো ২ নম্বৰী কৰা মানুহবিলাকক যেতিয়া মুকলি আকাশৰ তললৈ উলিয়াই আনো হয়তো মোৰ কথা তেওঁলোকে বিশ্বাস কৰিব। এতিয়া কথাটো হ'ল যি নেকি কালি চাৰ্জশ্বিট দাখিল কৰিছিলে সেই চাৰ্জশ্বিটত কি হৈছে জানেনে, বিজন মহাজনে কিছুমান বিস্ফোৰক মন্তব্য আগবঢ়াইছে। বিস্ফোৰক মন্তব্য বুলি ক'বলৈ গ'লে তেওঁ যিকেইটা ধাৰাৰ কথা কৈছে যে এই ধাৰাকেইটা যি লগাইছে চৰকাৰে সেই ধাৰাকেইটা SITয়ে সেই ধাৰাকেইটা বোলে কোনো কাৰণতে মানে তেওঁলোক দোষী সাৰি আহিব নোৱাৰে, তেওঁলোকৰ হয়তো যাৱজ্জীৱন জেল হ'ব বা মৃত্যুদণ্ড হ'ব, তেনেকুৱা কিছুমান কথা তেওঁ কৈছে। তেওঁ ভাবি লৈছে বা মোতকৈ আৰু কোনো ডাঙৰ উকিল নাই, গতিকে জনসাধাৰণে মই যিটো কৈছোঁ সেইটোৱে ভয় দিব বুলি। কিন্তু বিজন মহাজনে পাহৰি যাব নালাগে তেওঁ এজন যে বিজেপিৰ এজেণ্ট হয়। আপোনালোকে সকলোৱে জানে, কিছুমানে হয়তো ডাঙৰ মানুহ বুলি ক'বলৈ নাযায়, কিন্তু আমি সৰু মানুহ হ'লেও কিছুমান কথা ক'বলৈ পাৰিব লাগিব, হয় নে নহয়? সকলোকে ডাঙৰ বুলি তেওঁলোকে ভুল কাম এটা কৰিব আমি মাথা ওপৰত লৈ পেলাই থাকিম নেকি? নিশ্চয় নাথাকোঁ। কিছুমানে থাকিব পাৰে, যিবিলাক ২ নম্বৰী কাম কৰা মানুহ সেইবিলাকে হয়তো থাকিব পাৰে, কিন্তু আমি সেইবিলাক কামত সেইবিলাক মানুহক তেনেকৈ ইমান মাথাত উঠাই নলওঁ। আৰু ভাল কাম কৰিলে ভালেই ক'ম, বেয়া কাম কৰিলে বেয়াই ক'ম। আৰু তেওঁ কিমান দুৰ্ধৰ্ষ অপৰাধীক মুকলি আকাশৰ তললৈ আনিছিলে হয়তো মই দুনাই আপোনালোকক ক'ব নালাগে। কিন্তু তেওঁ কালি যিখিনি ধাৰা কথা ক'লে মই আকৌ কৈছোঁ সেই ধাৰাখিনি নন্দিনী কাশ্যপৰ লগতো লাগিছিল। তেওঁ কিন্তু মুকলি আকাশৰ তললৈ ৩ মাহ নহওঁতে ওলাই আহিল। আৰু সেই এজন এডভোকেট একেই হয়, এজন যেনিবা অলপ সৰু, এজন যেনিবা বিজন মহাজনে যেনিবা অলপ ডাঙৰ। আৰু সকলোৱে কিয় ডাঙৰ বুলি কয় জানেনে? আচলতে ২ নম্বৰী যিবিলাক কেছ কৰি যায় সেইবিলাক কেছত যে তেওঁ মুকলি আকাশৰ তললৈ যে উলিয়াই আনে, সেইকাৰণে বিজন মহাজনক আচলতে ডাঙৰ উকিল বুলি কয়। সেইকাৰণে কৈছোঁ। আৰু এজন এডভোকেটে কৈছে, ইমান সুন্দৰভাৱে কৈছে সেই দাদাজন বুলিয়ে কৈ দিছোঁ দেই, কৈছে কি যে যিখন SITয়ে দাখিল কৰিছিলে, চাৰ্জশ্বিট দাখিল কৰিছিলে, সেই চাৰ্জশ্বিটখন একোৱে নাই, একেবাৰে দুৰ্বল চাৰ্জশ্বিট। হয়তো 2 মাহৰ পিছত তেওঁলোক মুকলি আকাশৰ তললৈ ওলাই আহিব সেইটো। কিন্তু বিজন মহাজনে আমাৰ জনসাধাৰণক কৈ দিলে কি একদম মজবুত বোলে, মজবুত। আৰু সেই মজবুতিকা ভৰসা, হয় নে নহয়? মজবুতিকা ভৰসা ওলাব। তেতিয়া বাৰু বিজন মহাজনে লাজ পাবনে নাই? যেতিয়া নেকি আমিতো দেখিম সেই দাদাজনৰ কথাটো শুদ্ধ হয় নে বিজন মহাজনৰ কথাটো শুদ্ধ হয়। আমাৰতো চকুকেইটা আছে, হয় নে নহয়? ল'ব পাৰোঁ চশমা, কিন্তু আমিতো দেখিম, নিউজততো দেখিম, ডাঙৰ যেতিয়া টিভিত ওলাব তেতিয়াতো আমি দেখিম। তেতিয়া বাৰু তেওঁ লাজ নাপাবনে? তেওঁ যিখন চাৰ্জশ্বিটৰ কথা কৈছে একদম মজবুত বুলি কৈ আছে, তেওঁ বাৰু লাজ পাব নে নাপায়? কিন্তু বন্ধু বান্ধৱীসকল বহুতখিনি আছে। আৰু শ্যামকানু মহন্তৰ ঘৈণীয়েক গৈছিলে, ঘৈণীয়েক বুলি কৈছে দেই, এইবিলাক পত্নী বুলি মই এতিয়া ক'বলৈ নাই, যি নেকি মানুহ মৰাৰ খবৰটো পাই পেলাই মিচিকীয়া হাঁহি মাৰিছে। ফোন এটা আহি গৈছিলে সেইকাৰণে কাট খাই গৈছিলে দেই। মিচিকীয়া হাঁহি মাৰে, মানুহ মৰাৰ খবৰ পাই মিচিকীয়া হাঁহি মাৰে। আৰু তাৰ ফলত কি হৈছে, সেইজনীক আমি সন্মান দিব লাগে। আৰু তেওঁ এতিয়া দুৱাৰে ঘূৰি ফুৰিছিলে। আচলতে দুৱাৰে যে ঘূৰি ফুৰিছে আপোনালোকে ভাবিছে নেকি যে তেওঁ নিজৰ মগজৰ ফালৰ পৰাই গৈছে? সেইটো কেতিয়াও নহয়, তেওঁ মেনেজ হৈ গৈছে। সেইবিলাক এক্টিং আৰু সেই বুদ্ধিবিলাক উকিলেই দিয়ে, গম পাইছে? এই কথাতে কয় বোলে কেতিয়াও বিশ্বাস নকৰিব বোলে, সেই পেটিকুট বুলি কয়, আচলতে কুটটো বুলি কয়। ক'লা কুট পিন্ধা মানুহক কেতিয়াও বিশ্বাস কৰিব নালাগে বুলি কিছুমান কথা কয়। আৰু সেই ক'লা কুটেই কি কৰিছে, এইবিলাক বুদ্ধি দিছে। আৰু সেইকাৰণে তেওঁ দুৱাৰে ঘূৰি ফুৰিছে। বন্ধু বান্ধৱীসকল, সেই দুজন, এজন বিজন মহাজন আৰু এজন বেলেগ দাদাজনৰ নামটো মই এই মুহূৰ্তত পাহৰি গৈছোঁ। তেওঁলোকৰ হেৰিখিনি চাওক আপোনালোকে, আৰু চোৱাৰ পিছত আপোনালোকে মতামত দিব দেই। কোনজনৰ, আৰু এটা কথা, কোনজনৰ কথা সঁচা হয়, কোনজনৰ কথা মিছা হয়, আমি সকলোখিনি সময়ত পাম। গতিকে বন্ধু বান্ধৱীসকল, নমৰি যদি জীয়াই থাকোঁ তেতিয়াহ'লে নিশ্চয় মই এই মুহূৰ্তত আপোনালোকক কৈছোঁ আকৌ এই ভিডিঅ' মই বনাম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়। আৰু লগতে আপোনালোকক এই 2টা ভিডিঅ' মই ক্লিপ লগাই দিছোঁ, চাওক। এতিয়া বাই। আৰু চৰকাৰৰ ফালৰ পৰা এখন পানী নসৰকা বুলি কৈছে, আৰু ৰাইজেও আশা কৰিছে যে চাৰ্জশ্বিটখন পানী নসৰকা হওক। বিভিন্ন ধাৰা সন্নিৱিষ্ট কৰিছে,
মূল অভিযুক্তসকলৰ বিৰুদ্ধে 103 BNS ধাৰাটো সন্নিৱিষ্ট কৰা হৈছে। 103 BNS ধাৰাটো তাহানিৰ IPC 302 IPC লেখীয়া, অৰ্থাৎ মাৰ্ডাৰৰ ধাৰা সন্নিৱিষ্ট কৰিছে। ট্ৰাইলৰ অন্তত দোষী সাব্যস্ত হ'লে যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে, লগতে ফাইনৰ প্ৰভিজন আছে আৰু মৃত্যুদণ্ডৰে দণ্ডিত হ'ব পাৰে। কোনো আৰক্ষী বিষয়া সম্ভৱতঃ তেওঁ উপস্থিত আছিল ছিংগাপুৰত, তেখেতো কাৰাৰুদ্ধ হৈ আছে। তেখেতৰ বিৰুদ্ধে 105 BNS সন্নিৱিষ্ট কৰা হৈছে। 105 BNSটো কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ। তাতো ট্ৰাইলৰ অন্তত দোষী সাব্যস্ত হ'লে মেক্সিমাম কোৱাণ্টাম অফ পানিছমেণ্টটো হৈছে যাৱজ্জীৱন কাৰাদণ্ড। আৰু যিকেইজন PSO আছিল, PSO কেইজনৰ বিৰুদ্ধে ক্ৰিমিনেল মিছ এপ্ৰপ্ৰিয়েশ্যন ইত্যাদি ইত্যাদি ধাৰা সন্নিৱিষ্ট কৰা হৈছে। আৰু 316 অফ দ্য BNS তাতো কিন্তু মেক্সিমাম পানিছমেণ্ট যাৱজ্জীৱন কাৰাদণ্ড। এতিয়া কিমান আশাবাদী, নিশ্চিতভাৱে প্ৰতিজন অসমীয়া মানুহ, অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয় লোক সকলো আশাবাদী, অসমত বসবাস কৰা সমূহ ভাৰতীয় নাগৰিক আশাবাদী। আৰু যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত অসমৰ ৰাইজৰ হিয়াৰ আমঠু ইয়াত যি জনসমাগমৰ সৃষ্টি হৈছিল, ই বিশ্বত অভিলেখৰ সৃষ্টি কৰিছিল। আৰু তাৰ জৰিয়তে জুবিন গাৰ্গৰ নামটো এটা চিনাকি নাম, ভাৰতবৰ্ষৰ প্ৰতিখন ঘৰতে এটা প্ৰচলিত নাম, চিনাকি নাম। সেইবাবে ভাৰতবৰ্ষৰ লোকৰ দৃষ্টি নিবদ্ধ হৈ আছিলে চাৰ্জশ্বিটখনৰ ওপৰত। নিশ্চিতভাৱে সকলোৱে জাষ্টিছ ফৰ জুবিন বিচাৰিছে। বিশ্বৰ আন প্ৰান্ততো এই দাবীটো প্ৰযোজ্য হৈ আছে। এতিয়া চাৰ্জশ্বিটত কি সমল আছে তাক নোচোৱাকৈ সেইখন পানী নসৰকা বুলি কোৱাটো কঠিন। পিছে এটা কথা ঠিক, যিহেতু মুখ্যমন্ত্ৰীৰ তত্বাৱধান কৰিছিলে, নিশ্চিতভাৱে আৰক্ষীয়ে তদন্ত চলাইছিলে, কিন্তু গৃহ বিভাগৰ মন্ত্ৰী তেখেত, আৰু তেখেতৰ তত্বাৱধানত তেখেতে যি ৰাইজক প্ৰতিশ্ৰুতি দিছিলে যে সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব, কোনোৱে ডিফল্ট বিলৰ বেনিফিট পাব নোৱাৰিব, সেইটো কিন্তু আজি সক্ষম হৈ উঠিলে। সেইকাৰণে আৰক্ষীক নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিব লাগিব। চাৰ্জশ্বিটখন দিয়াৰ পিছত কেনেকুৱা ধৰণৰ প্ৰক্ৰিয়াৰে গোচৰটো কোৰ্টলৈ যাব, গোটেই যদি প্ৰক্ৰিয়াটো আপোনালোকে প্ৰথমতে কপি চাৰ্ভ কৰিব। সম্ভৱতঃ 16 তাৰিখে বা আছামীবিলাকক আদালতত হাজিৰ কৰাৰ কথা। হাজিৰ কৰিলে নিশ্চিতভাৱে তেওঁলোকক কপি চাৰ্ভ কৰিব। কপি চাৰ্ভৰ পিছত কমিটেল প্ৰচিডিং, গোচৰটো কমিট হ'ব। কমিট হোৱাৰ পিছত BNSSত 346 বুলি এটা ধাৰা সন্নিৱিষ্ট হৈ আছে। ইণ্টেনশ্যন অফ দ্য লেজিছলেচাৰ ৱাজ ভেৰি ক্লিয়াৰ যে দৈনন্দিন ভিত্তিত এনেকৈ বৃহৎকাৰ গোচৰবিলাকৰ ট্ৰায়েল হ'ব লাগে আৰু তাত কোনেও এডজনমেণ্ট বিচাৰিব নোৱাৰিব। পৰাৰ সম্ভাৱনা কম, ডিফেন্সে হওক বা প্ৰচিকিউশ্যনে হওক। এনে ধৰিলে গোচৰ চলিলে জুবিন গাৰ্গৰ যি মৃত্যু ৰহস্য, যি নিশ্চিতভাৱে ট্ৰায়েলৰ অন্তত ফাদিল হ'ব আৰু দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাবলৈ সক্ষম হ'ব, যদিহে লিপিবদ্ধ আকাৰত যিখিনি আইন আছে তাক সঁচাই বা বাস্তৱায়িত হয় ট্ৰায়েলৰ কক্ষত। এতিয়া হাইকোৰ্টৰ নিৰ্দেশনাতেই হ'ব। চৰকাৰে তাত ব্যৱস্থাপনা গ্ৰহণ কৰিব লাগিব আৰু চৰকাৰে নিশ্চিতভাৱে সেই ক্ষেত্ৰত ব্যৱস্থাপনা গ্ৰহণ কৰিব বা কৰিছেই চাগে। এটা গুৰুত্বপূৰ্ণ বিষয়, SIT এখন চাৰ্জশ্বিট দিলে। এতিয়া SITৰ যদি দায়িত্বৰ কথা কওঁ, তেওঁলোকে পৰৱৰ্তী সময়ত গোচৰটো চলোৱাৰ ক্ষেত্ৰত চালে আপোনালোকে গম পোৱা যাব। আগতে আছিল ধাৰা বেলেগ আছিল CRPCৰ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে। বৰ্তমান BNSSত যি ধাৰা সন্নিৱিষ্ট কৰা হৈছে 193 অফ দ্য BNSS আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন 193 ছাবছেকশ্যন 9, এটা তাত ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কণ্টিনিউ কৰিছে নাই ইত্যাদি ইত্যাদি বিভিন্ন প্ৰসংগ আহিব। আৰু এই যি ধাৰা আপোনাৰ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনৰ তাত কিছুমান আপোনাৰ ডিফল্ট বেইলৰ ক্ষেত্ৰত ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন হৈ থাকে, তাতো নীতি নিৰ্দেশনা আছে সুপ্ৰিম কোৰ্টৰ ইত্যাদি ইত্যাদি। সেইবিলাক নিশ্চিতভাৱে অসম চৰকাৰ যিবিলাক অথৰিটি আছে সেই অথৰিটিবিলাকৰ ক্ষেত্ৰত নিশ্চিতভাৱে অৱগত। খালি ট্ৰায়েল প্ৰক্ৰিয়া যাতে সুচাৰুৰূপে হয়, সুকলমে হয় আৰু সময়সীমাৰ ভিতৰত হয়, সোনকালে হয়। কাৰণ জুবিন গাৰ্গে জাষ্টিছ ফৰ জুবিন যাতে সেইটো দীৰ্ঘম্যাদী নহয়, সময়সীমাৰ ভিতৰত সোনকালে যাতে জুবিনৰ আত্মাৰ সদগতি হয়, পৰিয়ালবৰ্গই শান্তি পায়, অসমৰ ৰাইজে শান্তি পায়, দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পায় আৰু সেই দিনটো যাতে অতি সোনকালে সমাগত হয়, তাৰে আশাত অসমৰ ৰাইজ আজি ৰখি থাকিব। মোৰ শেষ প্ৰশ্নটো হৈছে, SITয়ে এখন চাৰ্জশ্বিট দিলে, ইয়াৰ পাছলৈ যদি কিবা মেটেৰিয়েল বা তথ্য প্ৰমাণ গোচৰলৈ এই গোচৰত যদি কোনো আদালতৰ অনুমতি ল'ব নালাগে, যদি এইটোতো লিপিবদ্ধ আকাৰত বিভিন্ন অথৰিটি আছে, কোড অফ ক্ৰিমিনেল প্ৰচিডিঅ'ৰ আগতে ক্লিয়াৰ আছিলে আৰু বৰ্তমানৰ যি BNSS তাত
93 ধাৰাত লিপিবদ্ধ আকাৰত আছে নিশ্চিতভাৱে ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কণ্টিনিউ কৰিব পাৰিব আৰু যদি তথ্য সমল পায় তাক ছাপ্লিমেণ্টাৰী চাৰ্জশ্বিটৰ জৰিয়তে সন্নিৱিষ্ট কৰিব পাৰিব। প্ৰথম কথা হ'ল এইখন চাৰ্জশ্বিট বুলি মই ক'বই নোখোজোঁ। আমি ইয়টখনত উঠাটোৱেতো লাষ্ট দেখিছোঁ ভিডিঅ'গ্ৰাফীত, তাৰ পিছৰখিনিতো দেখা নাই। গতিকে সেই ইয়টখন আজি তাৰিখত ক'ত? সেই ইয়টখন কোৰ্টত প্ৰডিউচ কৰিছে নে নাই? তেওঁলোকক জানো ক্ৰাইম চিনত নিয়া হ'ল? ক্ৰাইম চিনত নি সেই ক্ৰাইম চিনটো ৰিক্ৰিয়েট কৰা হ'ল জানো? সেইবিলাকতো হোৱা নাই। গতিকে মই এজ এ লয়াৰ মই এখন চাৰ্জশ্বিট সম্পূৰ্ণ চাৰ্জশ্বিট বুলি ক'ব নোখোজোঁ। ইয়টখন নাই, প্ৰডিউচ কৰা নাই, মেপ নাই, প্লেচ অফ অকাৰেঞ্চত চিন ৰিক্ৰিয়েট কৰা নাই। ছিংগাপুৰৰ যিখিনি মানুহৰ লগত ইয়টখনত লাষ্ট মুমেণ্টত যি সময়ত জুবিন গাৰ্গক দেখা গৈছিল ইয়টখনত, সেই ছিংগাপুৰৰ মানুহবিলাকক কোনো কেতিয়াও এৰেষ্ট কৰা নাই। তাৰপিছতে আপোনাৰ এইখন চাৰ্জশ্বিট কি চাৰ্জশ্বিট বুলি ধৰি ল'ম আমি? এই চাৰ্জশ্বিটখনৰ যোগেদি জুবিন গাৰ্গে ন্যায় পাব বুলি ভাবেনে বা যিসকল দুখ? প্ৰথম কথা হ'ল এই ঘটনাটো আমি মৃত্যু হোৱা পিছদিনাৰ পৰাই যিদিনাখন বাতৰি ওলাইছে যে জুবিন গাৰ্গৰ মৃত্যু হ'ল, তাৰ পিছদিনাৰ পৰা আমি সমগ্ৰ ঘটনাক্ৰমটো দেখি আছোঁ। প্ৰথম কথা হ'ল এইখন চাৰ্জশ্বিট বুলি মই ক'বই নোখোজোঁ। কাৰণ কেলে এজ এ ক্ৰিমিনেল লয়াৰ, মই এজন ক্ৰিমিনেল লয়াৰ হিচাপে প্ৰথম কথাটো ক'ম যে জুবিন গাৰ্গৰ যদি সেই ইয়টখনতে গৈ পেলাই সাগৰত মৃত্যু হ'ল, আমি ইয়টখনত উঠাটোৱেতো লাষ্ট দেখিছোঁ ভিডিঅ'গ্ৰাফীত, তাৰ পিছৰখিনিতো দেখা নাই। গতিকে সেই ইয়টখন আজি তাৰিখত ক'ত? সেই ইয়টখন কোৰ্টত প্ৰডিউচ কৰিছে নে নাই? এইখন চিজাৰ লিষ্টত আছে নে নাই? প্ৰথম কথা। আৰু 2 নম্বৰ কথাত ছিংগাপুৰত যিসকল ব্যক্তি আছিলে, শ্যাম কানু মহন্তকতো স্পটত দেখা নাই। ইয়টৰ ভিডিঅ'গ্ৰাফী যিমানখিনি আমি টিভিত নিউজে পত্ৰই দেখিছোঁ, শ্যাম কানু মহন্তকতো মই দেখা নাই। সিদ্ধাৰ্থহঁতক দেখিছোঁ সাঁতুৰি থকা, শেখৰ জ্যোতিক দেখিছোঁ সাঁতুৰি থকা, কোনোবা এটা ভিডিঅ'ত অমৃত প্ৰভাৰ মাতো শুনা পাইছোঁ বা দেখিছোঁ। কিন্তু কথাটো হ'ল ইয়টততো ছিংগাপুৰৰ ল'ৰাবোৰ আছিলে, অসমীয়া যিসকল অসম এছ'চিয়েশ্যনৰ ছিংগাপুৰৰ মানুহ বুলি কৈছে, ইয়টখনততো বহুকেইজন আছিলে, আনকি কেইজনমানতো ইয়ালৈ আহিছিলেও। হয়তো এজন নে দুজনৰহে ছিংগাপুৰত ইয়াৰ তদন্তকাৰী বিষয়া যাওঁতে ষ্টেটমেণ্ট লৈছিলে, তেওঁলোকতো আহিছিলে। তেওঁলোকক জানো আটক কৰা হ'ল? তেওঁলোককতো আটক কৰা হোৱা নাই। তেওঁলোকৰ ঘৰবিলাকত তালাচী চলোৱা জানো হ'ল? সেইটোতো হোৱা নাই। আৰু এটা কথা, প্ৰথম কথা হ'ল মানে এই যিখন চাৰ্জশ্বিট দাখিল কৰিছে তাতে হত্যাকাণ্ড বুলি চাৰ্জশ্বিট দাখিল কৰা বুলি ইতিমধ্যে গম পাইছোঁ আমি। কিন্তু কি হিচাপত, কি তথ্যৰ ভিত্তিত হত্যাকাণ্ড হিচাপে চাৰ্জশ্বিট দাখিল কৰিছে আৰু তাতে কি প্ৰমাণ তেওঁলোকে দাখিল কৰিছে, সেইখিনিৰ পৰা আদালতে এই কেছটো প্ৰচিড কৰিব। কিন্তু বেছিক কথাবিলাকৰ সংসূত্ৰবিলাক দেখোন মিলা নাই। কাৰণ প্লেচ অফ অকাৰেঞ্চৰ যিখন আমাৰ মেপ লাগে, ডায়েগ্ৰাম, প্লেচ অফ অকাৰেঞ্চত পুলিচে গৈ তদন্ত চলাওঁতে অপৰাধীয়ে কি কৰিছিলে আৰু ভিক্টিম যাৰ মৃত্যু হ'ল তেওঁ কোন জেগাত আছিলে, ক'ৰ পৰা ক'লৈ কি হৈছিলে, গোটেই ঘটনাটোৰ এখন মেপ থাকিব লাগিব। আপোনালোকে জানে আমাৰ ইয়াত হত্যাকাণ্ডৰ অপৰাধীক যেতিয়া গ্ৰেপ্তাৰ কৰে তেওঁক পিছদিনাখন বা সেইদিনাই তেওঁক প্লেচ অফ অকাৰেঞ্চত লৈ যোৱা হয়, ক্ৰাইম চিনটো ক্ৰিয়েট কৰে যে মানে এই কেনেকৈ হৈছিল ঘটনাটো। এৰেষ্ট হোৱাৰ পিছত হত্যাত অভিযুক্ত মানুহবিলাকে গোটেই পুলিচক সেই ধৰণে তেওঁ কামটো কৰিছিলে সেইটো দেখাই দিয়ে। তেনেহ'লে প্লেচ অফ অকাৰেঞ্চত ইহঁতক কিয় নিয়া নহ'ল? শ্যাম কানুহঁতক বাৰে প্ৰতি মুখ্যমন্ত্ৰীয়ে কৈ আছে যে তেওঁলোকক বিনা তুলিত ক'ৰবাত পকাত শুব দিছে, আহাৰো বোলে ভালকৈ দিয়া নাই। আমি শুনিছোঁ এইবিলাক কথা। কিন্তু কথাটো হৈছে তেওঁলোকক জানো ক্ৰাইম চিনত নিয়া হ'ল? ক্ৰাইম চিনত নি সেই ক্ৰাইম চিনটো ৰিক্ৰিয়েট কৰা হ'ল জানো? সেইবিলাকতো হোৱা নাই। গতিকে মই এজ এ লয়াৰ মই এখন চাৰ্জশ্বিট সম্পূৰ্ণ চাৰ্জশ্বিট বুলি ক'ব নোখোজোঁ। আৰু কি আছে কি নাই তাত লাহে লাহে ওলাব কথাবিলাক। কিন্তু মোৰ দৃষ্টিত এখন সম্পূৰ্ণ চাৰ্জশ্বিট বুলি মই ক'ব নোৱাৰোঁ। আইনক আমি সন্মান জনাওঁ, আইনক সন্মান জনাই আমি চাৰ্জশ্বিটকো সন্মান জনাইছোঁ। কিন্তু এইখন চাৰ্জশ্বিট মোৰ মতে এইবিলাক বস্তু যিহেতু সাঙুৰ খোৱা নাই, তাত ইয়টখন নাই, প্ৰডিউচ কৰা নাই, মেপ নাই, প্লেচ অফ অকাৰেঞ্চত চিন ৰিক্ৰিয়েট কৰা নাই, ছিংগাপুৰৰ যিখিনি মানুহৰ লগত ইয়টখনত লাষ্ট মুমেণ্টত যি সময়ত জুবিন গাৰ্গক দেখা গৈছিল ইয়টখনত, সেই ছিংগাপুৰৰ মানুহবিলাকক কোনো কেতিয়াও এৰেষ্ট কৰা নাই। তাৰপিছতে আপোনাৰ এইখন চাৰ্জশ্বিট কি চাৰ্জশ্বিট বুলি ধৰি ল'ম আমি? উকিল হিচাপেতো মই এইখন চাৰ্জশ্বিট বুলি নামানো। কিন্তু আইনক সন্মান জনাই যিখিনি তেওঁলোকে কৰিছে সেইখিনিৰ পৰা যদি
সঁচাকৈ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এই অভিযুক্ত কিজনক যাৰ ওপৰত হত্যাৰ গোচৰ ইনভলভ কৰি পেলাই চাৰ্জশ্বিট কৰিছে দিয়া হৈছে তেওঁলোকক যদি শাস্তি প্ৰদান কৰি কঠোৰ শাস্তি প্ৰদান কৰিব পাৰে তেনেহ'লে অসম চৰকাৰক মই ধন্যবাদ জনাম, SITকো মই ধন্যবাদ জনাম। এই চাৰ্জশ্বিটখনৰ যোগেদি জুবিন গাৰ্গে ন্যায় পাব বুলি ভাবেনে বা যিসকল দোষ মই নাই ভবা যে এই চাৰ্জশ্বিটৰ পৰা জুবিন গাৰ্গে সম্পূৰ্ণৰূপে ন্যায় পাব। কাৰণ কেলে কোৰ্টে যেতিয়া লাষ্ট আৰ্গুমেণ্টত যাব, এটা ক্ৰিমিনেল কেছ যেতিয়া শেষ পৰ্যায়ত যাব, তেওঁলোকৰ অধিবক্তাই বহু সমল পাব যুঁজ দিবৰ বাবে এই চাৰ্জশ্বিটখনৰ বিৰুদ্ধে। মানে চাৰ্জশ্বিটখনত বহু সুৰুঙা থাকি যোৱাৰ সম্ভাৱনা। চাৰ্জশ্বিটখনত যদি সুৰুঙা থাকি যাবলৈ হয়, পানী নহৰকা তদন্ত হ'ব লাগিছিল। শ্যাম কানুহেঁতক তাত লৈ গৈ তাত চিন ৰিক্ৰেট কৰাৰ পৰা আৰম্ভ কৰি গোটেই ক্ৰিমিনেল জুৰিছপ্ৰুডেন্সৰ যিমানখিনি বস্তু থাকিব লাগে এখন চাৰ্জশ্বিট সম্পূৰ্ণ হ'বলৈ, সেইখিনি থাকিব লাগিছিল। তেতিয়া হয়তো আমি আশাবাদী হ'লোঁ হয় যে সম্পূৰ্ণৰূপে জুবিন গাৰ্গে ন্যায় পাব। কিন্তু এই চাৰ্জশ্বিটখন এখন মই দুৰ্বল চাৰ্জশ্বিট বুলি ভাবিছোঁ। আৰু এই চাৰ্জশ্বিটখনৰ ওপৰত বেছ কৰি পেলাই তেওঁলোকে যে শেষত পানিছমেণ্ট পাব, এটা মানে হত্যাৰ পানিছমেণ্টত তেওঁলোকে পানিছমেণ্ট পাব আৰু জুবিন গাৰ্গে যে ন্যায় পাব, মই সম্পূৰ্ণৰূপে আশাবাদী নহয়। অসম চৰকাৰৰ গৃহ বিভাগৰ কিছুমান অসুবিধাও আছে, যিহেতু প্লেচ অফ অকাৰেঞ্চটো বিদেশত। তেওঁলোকৰ অসম পুলিচে SIT এটা গঠন কৰি পেলাই এই বিষয়টো তদন্ত কৰা কিছুমান অসুবিধাও আছে। আৰু সেই অসুবিধাখিনি নাথাকিল হয় যদি এই কেছটো প্ৰথমতে CBIক দিলে হয়, প্ৰথমতেই যদি এইটো চেণ্ট্ৰেল ইনভেষ্টিগেশ্যন এজেঞ্চিক দি দিলে হয়, তেতিয়া হয়তো এই অসুবিধাখিনি কম হ'ল হয়, য'ত নেকি ভাৰত চৰকাৰৰ এজেঞ্চিয়ে বিদেশত গৈ ধুনীয়াকৈ তদন্তটো কৰি আহিব পাৰিলে হয়। কিন্তু কিহৰ বাবে কি কাৰণে কেৱল অসম পুলিচৰ SITতে সীমাবদ্ধ থাকিল সেইটো মই নাজানো। চাৰ্জশ্বিটত কি আছে আমি চাব লাগিব তন্নতন্নকৈ কিদৰে গতি কৰে। যদি হত্যাকাণ্ডই হৈছে তেনেহ'লে ইয়াত ছিংগাপুৰৰ পৰা কি ৰিপৰ্ট আহিছে, পষ্টমৰ্টেমত কি ৰিপৰ্ট আছে, আৰু সেই পষ্টমৰ্টেমৰ ৰিপৰ্টত তেওঁক বিষ খুৱাই হত্যা কৰা হৈছে নে কেনেকৈ হত্যা কৰা হৈছে নে পানীত ডুবাই হত্যা কৰা হৈছে, গোটেইবিলাক থাকিব লাগিব। আৰু হত্যাকাণ্ডত জড়িতসকলক উচিত শাস্তি প্ৰদান কৰিবৰ কাৰণে এই চাৰ্জশ্বিটখনে কিমান সহায় কৰিব তাত মোৰ সন্দেহ আছে। কিন্তু মই এইটো নকওঁ যে চাৰ্জশ্বিটখন উদ্দেশ্যপ্ৰণোদিতভাৱে কাৰোবাক বচাবৰ কাৰণে বনাইছে, এইটো মই নকওঁ। কিন্তু এই চাৰ্জশ্বিটখন এনেই প্ৰাৰম্ভিক পৰ্যায়ত উকিলৰ দৃষ্টিকোণৰ পৰা প্ৰথম দেখাতেই এখন দুৰ্বল চাৰ্জশ্বিট যেন